হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। যোৱাকালিৰ পৰা এখন ন'টিচ বা এখন চিঠিয়ে সকলোৰে মাজত চৰ্চা লাভ কৰিছে আৰু এই চিঠিখন হৈছে আমাৰ অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ যি আছে কাহিলীপাৰাত, সেই কাহিলীপাৰাৰ পৰা আমাৰ অসমৰ বিভিন্ন জিলাৰ স্কুল ইনস্পেক্টৰলৈকে ভেকেঞ্চি পজিশ্যন বিচাৰি পেলাই গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি পজিশ্যন বিচাৰি পেলাই এই লেটাৰখন ইছ্যু কৰা হৈছে ডিষ্ট্ৰিক্টবিলাকলৈকে। গতিকে ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে খুব সোনকালে হয়তো পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এডভাৰটাইজ হ'ব। আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে সময়ে সময়ে কৈ আছে যে ভেকেঞ্চি আৰু ওলাব, বিভিন্ন চাকৰিৰে হওক, ADRই হওক বা অন্যান্য, তো ইয়াৰ পৰা আমি এটা আশা কৰিব পাৰোঁ যে খুব সোনকালে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে বা এডভাৰটাইজ হোৱাৰ সম্ভাৱনা আছে। তো ইয়াত কি লিখা আছে আমি গোটেইখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডৰ মাজত। তো ইয়াতে ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি পজিশ্যন অফ গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ অফ ডিফাৰেণ্ট স্কুলছ প্ৰভিঞ্চিয়েল ছেকেণ্ডাৰী স্কুলছ। তো ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চি বিচৰা হৈছে আৰু গ্ৰেজুৱেট টিচাৰৰ ভিতৰত আৰ্টছ, ছায়েন্স, মেথমেটিক্স, হিন্দী, সংস্কৃত বিভিন্ন কেটেগৰীৰ পষ্ট আছে। আৰু এই ভেকেঞ্চিবিলাক বিচৰা হৈছে 31 মাৰ্চলৈকে, 2026 31 মাৰ্চলৈকে যিখিনি ভেকেঞ্চি ওলাব বা ভেকেঞ্চি খালী হ'ব সেইখিনি ডাটা বিচৰা হৈছে। গতিকে এই ডাটাখিনি 20 ডিচেম্বৰৰ ভিতৰত ডিষ্ট্ৰিক্টবিলাকৰ পৰা আমাৰ ডাইৰেক্টৰত ছাবমিট কৰিব লাগিব। আৰু ইয়াত এটা ফৰ্মেটো দিয়া আছে, ফৰ্মেটটো কি আছে আমি ইয়াত গম পাম। নেম অফ ডিষ্ট্ৰিক্ট, ইয়াত এনেকৈ এটা ফৰ্মেট এটা দিয়া আছে। বাকী যিয়ে নহওক বাৰু, কিন্তু এই ন'টিচখনৰ জৰিয়তে আমাৰ যিসকল প্ৰাৰ্থীয়ে BEd কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই লৈ আনিছে। আৰু যিসকলে এইবাৰ টেট কাম ৰিক্ৰুইটমেণ্টত ছাকচেছফুল হ'ব নোৱাৰিলে তেওঁলোকৰ কাৰণেও এইটো এটা সুযোগ আহিছে। গতিকে আশা কৰিছোঁ এই ভেকেঞ্চিখিনি বা এই এডভাৰটাইজমেণ্ট সোনকালে পাব্লিছ হওক আৰু আমাৰ যিসকল টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট আকৌ দিম বুলি ভাবি আছে তেওঁলোকে নিজৰ প্ৰিপাৰেশ্যনটো কণ্টিনিউ ৰাখিব লাগিব যদিহে আপোনালোকে ভাল ৰিজাল্ট কৰিব বিচাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত আপডেটটো জনালোঁ। থেংক ইউ।